নমস্কাৰ সকলোকে। আজি আমি ডিউটিলৈ বুলি ওলালোঁ। ইয়াৰ পৰাই আমি জেগা এটালৈ যাম প্ৰথমে, তাৰপিছত ডিউটিলৈ যাব লাগিব। এয়া আমাৰ গাড়ীখনো ৰেডি হ'ল। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া দেখিবলৈ পাইছে, এতিয়া আমি আহিলোঁ খনিকৰ ষ্টেডিয়াম, যিটো ডিব্ৰুগড়ত আছে। যোৱা 30 ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই উন্মোচন কৰিছিলে। বহুত ধুনীয়াকৈ বনাইছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। এতিয়া আমি আগলৈকে গৈ থাকোঁ, আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিম। এয়া ইনডোৰ ষ্টেডিয়াম হয়। আমি SBI ষ্টেডিয়ামৰ ভিতৰত সোমাই চাওঁ এবাৰ। এতিয়া চিৰিত উঠি গৈ আছোঁ, একেবাৰে ওপৰৰ পৰা দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। ভিডিঅ'টো চাব। এইখনেই প্লেগ্ৰাউণ্ড। এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, কাম চলিয়েই আছে। ইয়াত অকল ফুটবলৰ কাৰণে হ'ব নে ক্ৰিকেটো হ'ব নাজানো, যদি আপোনালোকে জানে জনাব। এতিয়া আমি য'ৰ পৰা চাই আছোঁ সেইটো হয়তো VIP কাৰণে হ'ব। এতিয়া ইয়াৰ পৰা এবাৰ চাই লওঁ বহা জেগাবিলাক কেনেকুৱা আছে। এইখনে প্লেগ্ৰাউণ্ড। বেছি ডাঙৰ নহয় যেন লাগিছে, আপোনালোকে কেনেকুৱা দেখিছে এবাৰ ক'বচোন। বেছি কেপাচিটি নহ'ব চাগে ইয়াত। এইটো একচুৱেলি ফুটবল গ্ৰাউণ্ডৰ কাৰণে। ইয়াতে ক্ৰিকেট খেলিব নে নেখেলে এতিয়ালৈকে জানিব পৰা হোৱা নাই। যদি আপোনালোকে জানে এবাৰ জনাবচোন। ষ্টেডিয়ামখন চাই আহি এতিয়া আমি ডিউটি কৰা জেগালৈ আহি পালোঁ। এয়া মোৰ লগৰ এজন আছে আৰু গাঁৱৰ মানুহ কেইজনমান আছে। আজি আমাৰ ডিউটি ইয়াতে হ'ব। ফটো মাৰিব কৈ আছে মোক, GPS ফটো, যিহেতু GPS ফটো দিব লগা হয়। আৰু এইখন নদীখন হৈছে দিহিং নদী। এই নদীখন একেবাৰে ব্ৰহ্মপুত্ৰৰ লগত লাগিবগৈ। গাঁওখনৰ পৰিৱেশটো ভাল লাগিছে। ঘৰবিলাক একেবাৰে নদীৰ কাষতে আছে, কিন্তু বাৰিষাৰ সময়ত অলপ অসুবিধা হ'ব পাৰে। মাথাউৰিটো অলপ ভিতৰৰ ফালে আছেগৈ, কিন্তু মাথাউৰিৰ বাহিৰৰ ঘৰবিলাক অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে বাৰিষাৰ সময়ত। কাৰণ বাৰিষাৰ সময়ত এই দিহিং নদীৰ পানী বহুত ওপৰলৈ উঠি যায় বুলি কৈছে। Kalau lagi mah mbak, nok kelengkap berarti. Oh, halo. Nah, ini sudah oke ya.